বলিনিতা কলৈ বিচাৰি যাবি পেনখোলাক মই যে একো ভাল দেখা নাই হে প্ৰভু কোনোবা নিলেগে তাক মোৰ ল'ৰাটোক মোৰ কাষৰ পৰাই লৈ গ'ল মই গমেই নাপালো বলি সোনকালে বল মোৰ ল'ৰাটোৰ লগত নহ'লে কি হ'ব ঠিক নাই আজি সোনকালে বল সোনকালে বল কলৈ বা নিলেগে পেনখোলা পেনখোলা ক'ত আছ পেনখোলা চাগে এইটো কাৰণে শুই আছিলে পেনখোলা ভাবিছিলে সি নাই থকা নাছিলে যেতিয়া বাবলুক মৰিছিলে কিন্তু সেদিনা শনিচৰে নাই বুলি ক'লে পেনখোলা কিন্তু পেনখোলাও আছিলে সেইটো কাৰণে তাক আজি তেনেকে মাতি নিলে কলৈ বা নিলেগে এতিয়া একোৱে ধৰিব পৰা নাই নহয় কন্দা কলৈ বা নিলেগে কলৈ বা গ'ল পেনখোলা পেনখোলা ক'তো একো মাত চাতো শুনা নাই এনেকে বিচাৰিব নোৱাৰিম বলিনা মোৰ কথা এটা মনত পৰিছে কি কথা মনত পৰিছে পুতুকন বলিনা যেতিয়া মোক বাবুলে মাতি নিছিলে কালি ৰাতি তেতিয়া সি মোক বৰপুখুৰী পাৰলৈ লৈ যাব খুজিছিলে মানে বৰপুখুৰী পাৰলৈ লৈ গৈ আছিলে সি মোক মাতি সেই বৰপুখুৰী পাৰলৈকে নি আছিলে সি কৈছিলে বল আমি বৰপুখুৰী পাৰত খেলিমগে বল সেনেকে কৈ আছিলে বলিন তাৰমানে পেনখোলাকো সেই পুখুৰীলৈকে নিছে বলক দেৰি নকৰিব নহলে পৰিণাম ভয়ংকৰ হ'ব দেউতা পেনখোলা বলিন ইয়াত একো দেখা নাই ক'ত পেনখোলা আছে মোৰ নাচোন পেনখোলা বলিন পানীত আছে জানো পেনখোলা ইয়ালৈ আনিছে জানো সি পেনখোলা বলিন্দা এইটো পুখুৰী চালেকে আমাৰ কথা কৈছিলে বাবলুৱে বলিন্দা ইয়াতে আছে পেনখোলা মোৰ মতে পেনখোলা নহলে পেনখোলা পোৱাহি নাই নেকি এইখিনি বলিন্দা এইখিনি বহুত পৰি পাইছে পেনখোলা কষ্ট ধৰক পেনখোলা হে ভগৱান মোৰ ল'ৰাটো যদি কিবা এটা হয় মই জীয়াই নাথাকো কিন্তু মই এতিয়াই শেষ হৈ যাম মই মোৰ ল'ৰাটোক লৈয়ে জীয়াই আছো হে প্ৰভু মোৰ ল'ৰাটো পেনখোলা খুৰা আপুনি চিন্তা নকৰিব ৰ'ব বলিন্দা কৈছে ন পেনখোলা একো হ'বলৈ নিদিয়ে পেনখোলা ভগৱান আছে নহয় ভগৱানৰ আগত ভূতে কেতিয়াও একো বেছি কৰিব নোৱাৰে আৰু ভগৱানতকৈ বহুত ডাঙৰ হ'ব নোৱাৰে খুৰা আপুনি নেকান্দিব পেনখোলা একো নহয় পেনখোলা একো হ'বলৈ নিদিওঁ আমি পেনখোলা একো নহয় বলিন্দা পাইছেনে পেনখোলাক পেনখোলা শুনিছা নাই পেনখোলা খুৰা পেনখোলাক পালে বলিন্দা পেনখোলাক লৈ আহা হে প্ৰভু পেনখোলা বলে লৈ আহ মোৰ ল'ৰাটো পেনখোলা একো নহয় চিন্তা নকৰিব পাৰলৈ লৈ গৈছো পেনখোলা উঠা পেনখোলা বহুত পানী খাই দিলে উলিয়াইছে পানী উলিয়াইছে মুখে পানী ওলাইছে বলিন আৰু অকমান হেঁচা দে পেনখোলা উঠ কি হ'ল পেনখোলা তোৰ পেনখোলা মোৰ সোণটো উঠচোন পেনখোলা বলিন বল সোনকালে হস্পিটেললৈ লৈ যাওঁ ইয়াক বলিন সোনকালে লৈ বল পেনখোলা মোৰ সোণটো উঠচোন পেনখোলা ৰ'ব হস্পিটেল নিয়ালে দেৰি হ'বগে ইয়াতে সাৰ পাব লাগিব পেনখোলা উঠা দেউতা পেনখোলা সাৰ পালে পেনখোলা কৃষ্ণ প্ৰভু কৃষ্ণ পেনখোলা ভাল হ'ল নে চাওঁ বহি দিয়াচোন উঠি দেউতা পেনখোলা মোৰ সোণটো বেয়া নাপাবি মই গমেই নাপালো টোপনিত তইনো কেতিয়া উঠি আহিলি মই গমেই নাপালো আজি আৰু অকমান পলম হোৱাহেঁতেন কি ঘটনা ঘটিলেহেঁতেন ঠিক নাই হে প্ৰভু তুমি মোৰ ল'ৰাটোক ভালে কুশলে ঘূৰাই দিলা প্ৰভু এতিয়াহে কিবা মনটো ভাল লাগিছে দেই পেনখোলা পানী অলপ ঠিকছে খালা কিন্তু মই বৰপুখুৰীৰ ওচৰত কেনেকে পালোহি আহি পেলাই মই পানীত কেনেকে পৰি আছিলোহি মই একোৱে গম নাপালো পানীত
পানীত সূৰ্যতে পৰিলো তাৰপিছতে গম পাইছো মই পানীত আছো বুলি মইতো ভাবিছিলো মই আজি ডুবিয়ে যাম চাগে পেনখোলা কেলে ডুবিবি ভগৱান থকালৈকে একো নহয় এনেকুৱা হ'ব দে এতিয়া আৰু এইখিনি ৰৈ নাথাকো ভাল কথা নহয় হোৱা সোনকালে বল ঘৰা ঘূৰি যাওঁ এতিয়া ব'লা ব'লা সোনকালে যাওঁ মোৰো ভয় লাগিছে এইখিনিত ব'লা গোটেই কাপোৰ তিতিলে ঠাণ্ডা সোমালে আকৌ বেমাৰ হ'ব নহ'লে পেনখোলা উঠা উঠা সোনকালে ইয়াৰ পৰা যাব লাগে বৰ ভাল জেগা নহয় এইকণ ল'ৰা তই মাজত আহ দেই আমাৰ ডাঙৰ মানুহকেইটাৰ দুইটা মাজত আহ নহ'লে আকৌ টুকু লাগিলে পাছফালৰ পৰা ফচকে টানি লৈ যাওক আইঅ দেউতা তুমি যে বেছি ভয় খুওৱা পাই নাই নাই দেউতাই ঠিকেই কৈছে ব'লা ব'লা সোনকালে ঘৰ ব'লা এইবোৰ বাহিৰা বস্তু বহুত শক্তিৱালা হয় আমি এনেকে খালী হাতে একোৱে কৰিব নোৱাৰো জল্দি জল্দি ঘৰ ব'লা সেইকাৰণে বলিন বাবুল তহঁতি আজি মোক যিটো সহায় কৰিলি সঁচাকে নাপাহৰো আজি যদি তহঁতি নহলিহেঁতেন মই চাগে মোৰ ল'ৰাটো হ'ব আৰু বাদ দিয়ক এতিয়া সেইবোৰ কথা ভাবি চিন্তি একো লাভ নাই কিন্তু কন্দা এতিয়া আপুনি অকণমান ধ্যান ৰাখিব কাৰণ সেইদিনা শনিচৰে কোৱা মতে সেই পেনখোলা নাই বুলি কৈছিলে হেনো সেই বাবলুৰ লগত যিটো এক্সিডেণ্ট হৈছিলে সেই এক্সিডেণ্টটোৰ সময়ত মানে সেই পুখুৰীত পৰা এক্সিডেণ্টটো কিন্তু আচলতে পেনখোলা আছিলে সেইটো কাৰণে সি পেনখোলা পাছতো পৰিছেহি পেনখোলা গতিকে তুমি অকণমান সাৱধানে থাকিবা এতিয়া মাজৰাতি হৈছেহে আৰু ৰাতি আধা ৰাতি আছেই গতিকে এতিয়াও অকণমান সাৱধানে থাকিবা দেই হ'ব বলিন্দা মই গম পাইছিলোঁ যে তাত ময়ো আছিলোঁ সেইকাৰণে আচলতে বাবুলে মোক তেনেকৈ মাতি নিলে হ'ব দে পেনখোলা চিন্তা নকৰিবি এতিয়াৰ পৰা সাৰ পাই থাকিবি আৰু ওচৰত দা কটাৰী যি আছে গোটাই থবি সেইটোৱে আৰু পাৰিলে জুই চলা আৰু মম চম এডালো জ্বলাই মেলি থব সেই বস্তুবিলাক থাকিলে ওচৰলৈ আহিবলৈ অকণমান ভয় কৰে ঐ বলিন আমিও যাওঁ বল আমি তিনিটা আকৌ যাবগৈ লাগিব নহয় বল বল ইফালে ঘৰত ফুচুকি আৰু বাসন্তী অকলে অকলে আছে নাই আমাৰ ওচৰলৈ আহিবলৈ চেষ্টা নকৰে কাৰণ আমাৰ ওচৰত চবেই আছে নহয় হাথিয়াৰ পৰা আৰম্ভ কৰি চব আজি ৰাতিটো বাৰু যাওক কিন্তু কাইলৈ দিন হোৱাৰ লগে লগে ইয়াৰ সমাধান উলিয়াবই লাগিব এনেকৈ আৰু নহ'ব হ'ব দিয়ক কন্দা আমি গৈ থাকোঁ আপোনালোকেও ভালকৈ দৰ্জা চৰ্জা মাৰি থাকক পেনখোলা যাওঁ দেই এইবাৰ সাৰ পাই থাকিবি বেছিকৈ টোপনি নাযাবি আকৌ হ'ব দে নাযাওঁ তয়ো সাৰ পাই থাকিবি পেনখোলা তই শুচোন মই দৰ্জা চৰ্জা মাৰি থৈ আহোঁগৈ বাবলুৱে আচলতে কিয় আমাৰ গীতাক এনেকৈ মাতি মাতি নিছে কেলে পুখুৰীটোত সি আমাক নি পেলাই মাৰিব হৈছে কাৰণটো কি সি আমাক কেলে এনেকুৱা কৰিছে আমিতো তাৰ লগত একো বেয়া কৰা নাছিলোঁ আমিতো তাক তেনেকৈ পুখুৰীলৈ গতিয়াই দিয়া নাছিলোঁ সি আমাক পুখুৰীলৈ নি কিয় এনেকুৱা কৰিব বিচাৰিছে এইয়া দেখিলি পেনখোলা কেনেকে পলালে দেখিছ বাপেৰ সেই যেতিয়া সেইখন তৰোৱাল উলিয়াই ললো এইটো বাবলু গৈ পেলাই গাঁতত সোমালেগে চাগে ভয়তে আইঅ পপা হ'ব বেছি কথা নক'বা কোন পাকত আহি পেলাই মোক দাঙি লৈ যাব গম পাবা তোমাৰ কাষৰ পৰা কি কৰিবা তেতিয়া কোৱাচোন তুমি আহকচোন তাক মই ঘুগুলি পেলাম নহয় তোক কৈছোৱেচোন তই কেলে ইমান ভয় কৰিছ ইমান ভয় দিয়া হ'লে কেনেকে হ'ব পেটুৱা পুতেক হৈ পেলাই বাঘৰ পুতেক হৈ পেলাই মেকুৰী হ'লে কেনেকে হ'ব তই এই শুনছেনে বৰ ডাঙৰ কথা হ'ল নহয় কি হ'ল কাদম্বৰী তোমাক কোনোবাই চিনি আকৌ মনে মনে আহিছি নহয় সি বোলে বাবলুৱে বোলে পেনখোলাকো মাতিলে নহয় সিহঁতি বোলে সেইদিনা কথা পাতোতে পেনখোলা বোলে নাছিলে বুলি ক'লে হেনো সেইদিনা বোলে সেই বাবলু যেতিয়া বোলে সেই ঢুকাইছিলে তেতিয়া বোলে সেই পেনখোলা খেলা নাছিলে বুলি ক'লে সেইদিনাখন নিশ্চয় কিন্তু পেনখোলা খেলিছিলে হেনো বোলে আজি বোলে পেনখোলাক মাতি লৈ গ'ল দেউতাকে গমেই নাপালে নি পেলাই বোলে বৰপুখুৰীত পানীত পেলাই থৈছিলেগে বাৰুকে বলিনহঁত বোলে সময়মতে গৈ পালেগে বুলিহে ঢেকেৰী ঘৈণীয়েক তেজখোৱা বাবলুটোৱে মানে কাকো নেৰে সি চবকে একদম মাৰিছে প্ৰায় মানে চবকে মাৰিছে ভেলপুনাক মাৰিলে ভেলপুনাক নোৱাৰি এইবাৰ পেনখোলাকে নিলে কিবা হ'ল নেকি আকৌ ল'ৰাটো ভাগো নাই নবৌয়ে কৈছে একো হোৱা নাই এতিয়া বোলে বলিনহঁত গৈ পেলাই ঘৰ পাইছেগে পপা দেখিছা মই তোমাক কৈছো নহয় পপা পুদুকনো গুনিবলৈ চেষ্টা কৰিলে পেনখোলাকটো পানীতে পেলাই দিলেগে পপা এইবাৰ মুখটো সোধাই নেৰিব মই আৰু শনিচৰ বাকী আছো পপা আমাৰ দুটা কি কৰিব ঠিক নাই বাবলুৱে পপা মোৰ যে বেয়া ভয় লাগিছে এতিয়াৰ পৰা পপা হাগিবলৈ গৈছেগে ভয়তে হেই ভেলপুনা মই আছো ন তই কেলে চিন্তা কৰিছ মই থাকোঁতে তোক কোনোবাই কিবা কৰিব পাৰিব নেকি একো কৰিব নোৱাৰে তই চিন্তা নকৰিবি অকমানো সেই ব'ল আছোন বোলা ইয়াক লৈ যাওঁ বোলা বাথৰুমলৈ মোৰ অকলে ভয় লাগে নহয় আকৌ হগুৱাই মেলি ব'ল ভিতৰ ৰুমত থাকিম ব'ল এইফালে নাহোৱে ভেলপুনা একো নহয় আমি আছো নহয় তই চিন্তা নকৰিবি মই যে একদম এক টোপ নামাৰো কৈছো নহয় ৰাতিপুৱালৈকে সাৰ পাই থাকিম আহা
চিন্তা নকৰিবি বল জেট চিকিউৰিটিত লৈ গৈছো তোক আগত মাৰ পাছত বাপেৰ আইও গালি যেনেকুৱা বেয়া লাগিছে কালি ৰাতি টোপনিয়ে যাব নোৱাৰিলো কেতিয়া আহি বাবলুৱে মোক মাতিবহি কেতিয়া আহি বাবলুৱে মোক মাতিবহি ৰৈ 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 ৰাতিপুৱালৈকে যাওঁচোন ভেলুৱাহঁতৰ ঘৰৰ ফালৰ পৰা আহোঁগে কাৰোবাক আকৌ নিলে নি সেইদিনা পুতুকনক নিবলৈ চেষ্টা কৰিছিলে কালি আকৌ ভেলুৱাক নিলে নেকি আকৌ কেনেবাকে যাওঁ খবৰটো লৈ আহোঁগে মা মই অকণমান ওলাই আহিছো দেই ভেলুৱাহঁতৰ ঘৰৰ ফালে হে বাচি গলো মই কালি দেই বাবলুৰ পৰা নহ'লে যে কালি মোক বাবলুৱে নিলেহেঁতেন পেনখোলাও বাচিলে ময়ো বাচিলো শনিচৰৰ কি হ'ল কেনেবাকে শনিচৰক নিলে নেকি আকৌ এইটো যে খা খবৰে একো পোৱা নাই কপাক কওঁগেচোন শনিচৰ বাপেকলৈ ফোন এটা কৰিবলৈ তাক লৈ গ'ল নি কেনেবাকে আকৌ ঐ ভেলুৱা ঐ শনিচৰ তোৰ কথাই ভাবিছিলো মই এতিয়া জান নাই কি ভাবিছিলি মোৰ কথা মোক নিলে বুলি ভাবিছিলি নি বাবলুৱে মই ভাবিছিলো তোক বোলো নিলে নেকি ঠিক নাই কালি ঐ শনিচৰ কালি কি হ'ল বুলি ভাবিছ তই কি হ'ল পেনখোলাক লৈ গৈছিলে নহয় জান নে বাবলুৱে নি পুখুৰীত পেলাই দিছিলেগে কথমটিহে পেনখোলা বাচিছে কালি বলিন্দাহঁত সময়ত নোপোৱাগেহেঁতেন কালি যে বহুত ডাঙৰ ঘটনা ঘটিলেহেঁতেন জান নাই কি সঁচাকে নেকি সঁচাকে কথমটিহে আৰু মোক কেনেকুৱা মাতিছিলেহি বুলি ভাবিছ বাবলুৱে মোৰ যে বেলেগ ভয় লাগিছিলে ঐ ভেলুৱা খেলিবলৈ যাওঁ ঐ ভেলুৱা খেলিবলৈ যাওঁ পুখুৰী পাৰত ঐ শনিচৰ তোক মাতিছিলে নে বাবলুৱে কালি ঐ ভেলুৱা মোক নাই মতাহি কিন্তু মই গোটেই কালি ৰাতি সাৰ পাই আছো গোটেই একদম সৰিয়হ এগালমান লৈ থৈ দিছো নহয় বিচনাতলৈ সৰিয়হ দা কটাই চব ভৰাই থৈ দিছো ঐ তেজোৱা তোক কালি নামাতিলে যদি তোক আজি নিবই কথাই নাই তই আজি ভালকে থাকিবি দেই পাৰিলে গাত চাত খানি পেলাই সোমাই থাকিবি মাটিৰ তলত আইও পেটা বৰ্তা আপুনি যে বেছিয়ে ভয় খুৱাই দেই সঁচাকে ঐ বলচোন বল পুতুকহঁতৰ ঘৰৰ পৰা আহোঁগে বল কালি কি হ'ল ঠিক নাই আৰু আজি কি কৰে ইহঁতি নহলে কিবা এটা নকৰিলে গোটেইকেইটা নিব তহঁতক এইটো বাবলু বৰ বেয়াকে লাগিছে দেই আমাৰ ভেলপোনা পকৰটো যে কালি গোটেই ৰাতিটো লগা নিচিনা লাগিছে টোপনি ক্ষতি হৈ গৈছেগে ৰাতিপুৱা হলতে শুইছো আজি শনিচৰ আজি ভালকে থাকিবি আজি তোক টাৰ্গেট কৰিব কথাই নাই বাবুল দা এনেকে আৰু ৰৈ থাকিলে নহব বলক আজি বাবলুহঁতৰ ঘৰলৈ যাব লাগিব আচলতে সেই সমস্যাৰ পৰা সমাধান কেনেকৈ পাব পাৰি আজিয়ে উলিয়াব লাগিব নহলে আৰু কি ঘটনা ঘটিব ঠিক নাই নহয় ঐ বলিন কি কৰিম বুলি ভাবিছ আজি ঐ পুতুকন কালি বোলে পেনখোলাক নিছিলে তোকো মাতিছিলেহে নি কালি আহি মাতিছিলে কিন্তু একো নোখোৱা দেখি মোৰ চপা গুচি গ'লগে ঐ জান নাই কালি যে মোক গোটেই ৰাতিটো বাবলুৱে মাতি আছে আইও চালা বিচনাতলৈ সোমাই আছো কালি গম পাইছ তেজ খুৱাই বাবলুটোৱে যে কেনেকুৱা দিগদাৰ কৰিছে তাকেহে এনেকে নহব আৰু আজি ৰাতিলে বা কি হয় নহলে বলক এতিয়া বাবলুহঁতৰ ঘৰলৈ যাওঁ চব সেইটোৱে বল প্ৰথমে তেহেঁতৰ ঘৰলৈ যাওঁচোন ভয়ো লাগে নহয় যাবলৈ বাবলু কিজানি তেহেঁতৰ ঘৰতে আছে দিনতে হেই দিনত নোলাই বাবলু ব'লা ৰাতিহে ওলাই নহলে আৰু বেজ বাবাকে মাতিব লাগিব গম পাইছ তাকেহে মাতিবতো লাগিবই প্ৰথমে বাবলু মাকৰ লগত কথা পাতি গোটেই কেছটো জানি ল'ব লাগিব তাৰ পাছতে বেজ বাবা ওচৰলৈ যাব পাৰিম তাৰ পাছত আৰু পিঠাগুৰি বাবাক মাতি দিয়াই ভাল হ'ব আইও বৰ কিবা কিবি লাগি গৈছেগে দেই এইখিনিতেহে মস্ত পুখুৰীটো আছিলে নহয় যিটো পুখুৰীত পৰি পেলাই বাবলু সেই ঘটনাটো ঘটিছিলে পাপা মোৰো মনত আছে অকমানকে শনিচৰ মনত আছে নাই এইটো পুখুৰী আছিলে এইখিনিতে আছিলে পুখুৰীটো এতিয়া পুতি পেলালে আছে মোৰো মনত আছে অলপকে মনত থাকিবই আকৌ তোমালোকৰ তেতিয়া বয়স প্ৰায় 5 বছৰ ওচৰা-ওচৰিয়ে হোৱা নাছিলে জানো সেইটোৱে পুখুৰীটো পুতি পেলালে তাৰ পাছত বাপেক জীয়াই থাকোঁতে পুখুৰীটো পুতি থৈ গ'ল বুলিহে নহলে যে কি হ'লহেঁতেন এতিয়া মাকজনীও অকলশৰীয়া বেয়াই লাগে নাযাবি বেছি ওচৰলৈ নাযাবি বাবলু কিজানি এইটো কুৱাটোতে সোমাই আছে টান মাৰিলো গ'লে কি হ'ব মামনি নব ঘৰত আছেনে কোননো বলিন আপোনালোক সকলো আজি মোৰ ঘৰত নবৌ সেই মানে কথা এটা পাতিবলগীয়া আছিলে সেইটো কাৰণে আহিবলগীয়া হ'ল কোৱাচোন কি কথা আছিলে কেনেকেনো কওঁ আপোনাক কিন্তু ক'বতো লাগিবই নবৌ আচলতে সেই দুদিনৰ আগত বাবলুৰ সকাম হৈ যোৱাৰ পাছৰ পৰা বৰ বেলেগ ধৰণৰ ঘটনা ঘটিছে কি ঘটনা ঘটিছেনো কিনো কবা তোমালোকৰ বাবলুৱে যে আমাৰ ল'ৰাকেইটাক টানি ফুৰিছে ন গম পাইছা নাই কেতিয়ানো কৰি আছে সি একদম পুখুৰীত নি মাৰিবগে খুজিছে আমাৰ ল'ৰাকেইটাক পেটুৱা ৰচোন যি টি কৈ নিদিবি নবৌ যি বছৰে বাবলু সকাম হয় সেই বছৰে বাবলুৱে অকণমান দিগদাৰ কৰে বুলি জানো বাৰু গাঁওখনত কাবানৰ মুখত কিন্তু এইবাৰ সি যিটো কাণ্ড কৰিছে
সেইটোহে বৰ বেলেগ ডাঙৰ ঘটনা। প্ৰথম দিনা পুতুকণক লৈ গ'ল টোপনিৰ পৰা হেৰি কৰি মাতি মাতি সি বৰপুখুৰী পাৰলৈ। তাৰপিছতে সেই আধাতে সেই পেটুৱাত দাহঁতে দেখিলে বুলিহে তাক বাৰু আনিলে ঘৰলৈ। তাৰপিছতে এইকেইদিন ইহঁতক কণ্টিনিউৱাছ মাতি আছে বাবলুৱে। ঐ আহা খেলোংগে আমি পুখুৰী পাৰত বুলি মাতি মাতি লৈ যায়। কালিতো পেনকুলাক মাতি নি বৰপুখুৰীত পেলাই দিলেগৈ। সি পুখুৰীত একদম ককবকাই আছিলে। সময়মতে নোপোৱাহেঁতেন কালি পেনকুলাৰ লগত কি ঘটিলহেঁতেন ভগৱানেহে জানে। কিনো কবি আৰু মোৰ সেই কণমানি ল'ৰাটো বৰ আশা আছিল জীয়াই থকাৰ, কিন্তু সি নাজানো সেইকাৰণে চাগে তাৰ আত্মাটোৱে ইমান বছৰেও মুক্তি লাভ কৰা নাই, শান্তি পোৱা নাই। সেইদিনা লগত থকা গীতাক সেইকাৰণে কিনিবলৈ চেষ্টা কৰি আছে। তহঁতি যি পাৰ কৰ, মোৰ হাতত একোৱেই নাই কৰিবলগীয়া। মইনো কি কৰিম কচোন বাৰু। খুৰী, সি ইমান দিনে কিয় শান্তি পোৱা নাই? আচলতে মই সেই তেতিয়াৰ পৰাই সন্দেহ কৰিছিলো মোৰ আৰু মানুহটোৱে যে মোৰ বাবলু মৃত্যু হোৱা নাছিল, তাক কোনোবাই হত্যা কৰিছিল। কিন্তু কোনেও নুশুনিলে আমাৰ কথা। দুখীয়াৰ কথানো এই পৃথিৱীত কোনে শুনিব কৈছোন। হয়তো সেইকাৰণে তাৰ আত্মাটোৱে আজিও শান্তি পোৱা নাই, কাৰণ তাৰ দুখীয়ে যে আজিও শান্তি পোৱা নাই। কি নবৌ, আপুনি এইবোৰ কি কৈছে? কৈছো সঁচাই কৈছো। সেইকাৰণেতো মোৰ ল'ৰাটোৱে আজিও শান্তি নাপায়। প্ৰত্যেক বছৰে অশান্তি হৈ থাকে মানুহৰ। হত্যা কোনে মাৰিছিলে ৰ? সেইদিনা যিদিনা মৃত্যু হৈছিলে ভেলপুনা আমি তহঁতকেইটাইতো আছিলি তাৰ লগত। সেইদিনা মই আৰু এওঁ অকণমান সময়ৰ কাৰণে এফালে যাবলগীয়া হৈছিল। পুদুকণ, ভেলুৱা, পেনখোলা, শনিশ্বৰ, আমাৰ বাবলু আৰু সেই ছোৱালী দুজনী ধুনু আৰু চুনু, সিহঁতি গোটেইকেইটাই খেলিহে আছিলে। কামটোৰ পৰা ঘূৰি আহো মানে মোৰ ল'ৰাটো পুখুৰীটোৰ উপঙি আছিলে। পুতুকণ, ভেলুৱা, শনিশ্বৰ আৰু এটা পেনখোলা, তোমালোক চাৰিটাই আছিলা সেইদিনা বাবলুৰ লগত। তোমালোকৰ তেতিয়া বয়স প্ৰায় 5 বছৰ ওচৰা-ওচৰি। ই দুজনী ছোৱালী বাৰু তোমালোকতকৈ সৰু আছিলে, গতিকে সিহঁতক একো কথা সুধি লাভ নাই। কিন্তু তোমালোকৰ কিবা নহয় কিবাটো মনত আছিলে। সেইদিনা হৈছিলে কি কোৱাচোন কোনোবাই? কি হৈছিলে আচলতে? কাৰ কি মনত আছে? সঁচাকে মনত পেলাই সঁচাকে কোৱাচোন। আমি বাবলুক ন্যায় নিদিলে সি শান্তি কেতিয়াও নাপাব। আৰু সি তাৰ দিনক দিনে ইমান বছৰে আৰু বেছি তাৰ খং উঠি গৈছে। সেইকাৰণে সি হয়তো এবছৰ এনেকুৱা এটা খোজ লৈছে। বলিন্দা, মোৰ মনত আছে, কিন্তু বহুত বেছি মনত নাই। মোৰো কিন্তু ইমান বেছি মনত নাই। মোৰো অলপ অলপ আছে। বাবুলদা, আপুনি পেনখোলাক লৈ আহকগে যাওক। আজিয়ে উলিয়াব লাগিব আচলতে সেইদিনা বাবলুৰ লগত হৈছিলে কি। সেইদিনা মঙলবাৰ আছিলে। এওঁ আৰু মই ঘৰৰ পৰা ওলাই গৈছিলো। হেৰা শুনিছা, এই 2 এদিনতে জেওৰাখন গোটেইখন আকৌ দি দিব লাগিব। অঁতৰাই দিয়াৰ পৰা চিন্তাই লাগি থাকে ল'ৰাটোক লৈ পেলাই। তাকেহে দেই, সোনকালে জেওৰাখন দিব। সেইখন ভগা হ'লেও মই আপোনাক অঁতৰাই দিবলৈ সেইকাৰণে হাক দিছিলো। ইমান ডাঙৰ পুখুৰীটো আছে কাষতে, তাতে সৰু ল'ৰা সি। একো নহয় দিয়া, তাৰ যে দেখি দেখি অভ্যাস হৈ গ'ল আৰু এতিয়া। কিন্তু মই দিমেই বাৰু, আজি আহি লওঁগে, বাঁহ চাহ কাটিমেই। কাইলৈ ভিতৰত দি শেষে কৰি দিম জেওৰাখন। ব'লা যাওঁ, বেছি দেৰি কৰিব নোৱাৰো নহয়। দৰ্জাখন মাৰি থৈ যাওঁ বাহিৰ পাকৰ পৰা। বাবলু, তুমি ওলাই আহিলা যে? ব'লা, তুমি এতিয়া ঘৰৰ ভিতৰতে খেলি থাকিবা দেই। বাবাই মই পটককে গৈ পেলাই কামটো কৰি পেলাই সোনকালে উভতি আহিম, বেছি দেৰি নহয়। মোক কলিজাটো তুমি ভিতৰতে খেলি থাকিবা দেই। খেলা বস্তু চব উলিয়াই থৈ গৈছো নহয়। এনেকে ওলাই আহিবলৈ চেষ্টা নকৰিবা, আমি দৰ্জাখন মাৰি থৈ যাম বাৰু বাহিৰৰ পৰা। মোকো লৈ যোৱা না বাবা, মই যাওঁ তোমালোকৰ লগত। নালাগে দিয়া, তোমাক আমি পিছত লৈ যাম দেই। বাবলু, পুতুকণ, বেলুৱা, পেনকুলা, শনিতা, তহঁতি আমি খেলিবলৈ আহিছো তোৰ লগত। বল বল খেলোংগে। ইহঁতকেইটা আহিলে নেকি? এতিয়া তেন্তে আৰু চিন্তা নাই। হেৰা শুনিছা,
এতিয়া আৰু চিন্তা নাই ইহঁত গোটেইকেইটা কেতিয়া এই ঘৰৰ ভিতৰতে খেলি থাকিব চিন্তাও নাই বাবলুলে এতিয়া ল'ৰাকেইটা তহঁতি আকৌ বৰ ভাল সময়ত আহিলি দেই এতিয়া আৰু চিন্তা নাই ঘৰৰ ভিতৰতে খেলি থাকিবি গোটেইকেইটা আমি সেই বৰ্তাই মই এইফালৰ পৰা আহোঁগে তহঁত গোটেইকেইটাই বাবলুৰ লগতে খেলি থাকিবি দেই ভিতৰত বাহিৰ পাকৰ পৰা বাৰু দৰ্জাখন মাৰি থৈ যাম মই বাবা আমি খেলি থাকিম বল বল ভিতৰলে বল গোটেইকেইটা মোক বাবাই আৰু এটা খেলনা বস্তু আনি দিলে বল তহঁতক দেখামগে তাৰপিছত তোমালোক গোটেইকেইটা ভিতৰত সোমালাগে তাৰপিছত কি হৈছিলে সেয়া তোমালোকে ক'বা কাৰণ তাৰপিছত নব আৰু ৰাজুত দা তাৰ পৰা গুচি গৈছিল বাহিৰ পাকৰ পৰা দৰ্জা মাৰি থৈ গৈছিল তাৰপিছত দৰ্জা কেনেকৈ খোল খালে আৰু বাবলু কেনেকৈ পুখুৰীত পৰিলে মনত পেলোৱা আৰু কোৱা তোমালোকে মোৰ মনত পৰিছে বলিন্দা